মোৰ নাম শ্ৰী নিভা নাথ। মই শিৱসাগৰৰ পৰা আহিছোঁ। পুৰণা নামঘৰত এগৰাকী দাসীয়ে সন্তানৰ কাৰণে হিতোপদেশৰ 14 অধ্যায় 17 পদটো মোক চাবলৈ কৈছিল, খং ৰাগ নহয় বুলি। মই সেই প্ৰাৰ্থনা কৰাৰ পৰা বাক্যশাৰী মই পঢ়িছিলোঁ আৰু সেই তেতিয়াৰ পৰা সন্তানটো খং ৰাগবোৰ নাইকিয়া হ'ল। আৰু এদিন সি নিজেই স্বীকাৰ কৰি মোৰ খংবোৰ আগতকৈ কমিলে বুলি কৈছিলে। আৰু দ্বিতীয়টো সাক্ষ্য হৈছে, ল'ৰাটোৱে ক্ৰিকেট খেলিছিলে, তাৰ বাবে সি পঢ়া শুনাত অকণমান ব্যাঘাত জন্মিছিলে, 6 মাহমান স্কুলে যাব পৰা নাছিলে। যিদিনাখন পৰীক্ষা হৈছিলে 9 মাৰ্চত, মই ৰাতিলৈ প্ৰভুৰ ওচৰত লঘোণ বৰত দিছিলোঁ, প্ৰভু তাক যেনে তেনে পাছ কৰাই দিবা, মোক যাতে লাজত নেপেলোৱাবা। আৰু মই সেইদিনা লঘোণ বৰত বিয়া দিনাখনি ৰাতি সপোনত দেখিছিলোঁ এখন নৈ মই পাৰ হৈ গৈছিলোঁ আৰু আলু এটা মই দলি মাৰি দিছিলোঁ, নৈ পাৰ কৰিছিলোঁ। ৰাতিয়ে মই মোৰ প্ৰাৰ্থনাৰ কৰা ফল পালোঁ আৰু কালি তাৰ ৰিজাল্ট দিলে, যেনে তেনে সি হ'লেও পাছ কৰিলে। প্ৰভুৰ কৃপাত ধন্যবাদ।